মহিলা সবলীকৰণ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে অভিনেত্ৰী বৈভৱী আৰাধ্যৰ নতুন পদক্ষেপ সমাজৰ অসহায় লোকক কাষত থিয় দিয়াৰ লক্ষ্য দাক্ষিণাত্যৰ অভিনেত্ৰী ভৈৰৱী আৰাধ্যাৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে ভৈৰৱী আৰাধ্যাৰ স্বেচ্ছাসেৱী সংগঠন ভৈৰৱী হেল্থ ফাউণ্ডেশ্যন নামৰ এটি স্বেচ্ছাসেৱী সংগঠন গঠন কৰিছে ভৈৰৱীক আশীৰ্বাদ দিবলৈ উপস্থিত হয় গুৱাহাটী অনাথ আশ্ৰমৰ গৰাকী আইতা ভৈৰৱীৰ এই উদ্যোগে সমাজৰ অসহায় লোকৰ সহায়ৰ বাবে নহয় মহিলা সবলীকৰণ আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। সকলোকে নমস্কাৰ। আজিৰ এই শুভ দিনটোৰ আইতাসকল আহিছে আমাক আশীৰ্বাদ দিবলৈ। আমি সকলোৰে আশীৰ্বাদ আগত ৰাখি কিনে আমাৰ ভৈৰৱী হেল্থ ফাউণ্ডেশ্যনটো আজি আমি জন্ম দিছোঁ। এইটো জন্ম দিয়াৰ মানে হৈছে আমাৰ এনেকুৱা অনুভৱ হৈছে যেন মানৱতাৰ এটা নতুন যাত্ৰা আৰম্ভণি হৈছে আজিৰ পৰা আৰু আমাৰ দায়িত্ব আজিৰ পৰা বহুত বাঢ়িল। এতিয়া আমি আমাৰ হৈ থকা নাই, আমি এতিয়া ৰাইজৰ হকে কাম কৰি যাম আৰু যিমান পাৰোঁ সিমান মানুহক সহায় কৰিম। দৰিদ্ৰ সীমাৰ অন্তৰ্গত মানুহ হওক বা নাৰী সবলীকৰণ হওক বা পৰিৱেশৰ কাৰণে হওক আমি বহুত ধৰণৰ পদক্ষেপ হাতত ল'ম আগলৈ আৰু গতিকে আমাক আপোনালোকে এনেকৈ আশীৰ্বাদ দি থাকক। আৰু মই বিশ্বাস কৰোঁ যে আমি ভাবোঁ যে আমি অকলেনো কি কৰিব পাৰিম, সমাজখন কেনেকৈ পৰিৱৰ্তন কৰিম, কিন্তু মোৰ এটা কথা বিশ্বাস যে কোনোবা এজনৰ একাষাৰি মাতে কাৰোবাৰ জীয়াই থকাৰ সকাহো দিয়ে আৰু হয়তো কোনোবা এগৰাকীৰ এখন সহায়ৰ হাতে কাৰোবাক জীয়াই থকাৰ কাৰণে পোহৰ দিয়ে। গতিকে মোৰ এটাই লক্ষ্য যে আজি মই ওলাই আহিছোঁ মোৰ টীমৰ লগত, আমি যেন পোহৰ বিলাব পাৰোঁ। আমাৰ যিটো NGO ভৈৰৱী হেল্থ ফাউণ্ডেশ্যন, আমাৰ NGOৰ লক্ষ্য হৈছে য'ত অসহায়তা তাত সহায়ৰ হাত, য'ত অন্ধকাৰ তাত পোহৰ বিলাম। গতিকে আমাৰ সেইটোৱে লক্ষ্য আৰু সেইটো লক্ষ্য আগত ৰাখি আমি আগবাঢ়ি যাম। আমাক সকলোৱে আশীৰ্বাদ কৰি থাকিব। দৰাচলতে মোৰ আগৰে পৰা বহুত ইচ্ছা আছিলে। মই আইতাসকলৰ ওচৰত গৈ থাকোঁ। আইতাসকল নুনমাটিত মাতৃ দিৱসৰ পৰা আহিছে। আইতাসকলে মোক খুব ভালদৰে চিনি পায়, আইতাসকল খুব ভালদৰে চিনি পায়। মোৰ আগৰে পৰা এটা মনত আছিল যে মই মানুহক সহায় কৰিম, কিন্তু হয়তো সেইখিনি সময়ত মোৰ সামৰ্থ্য নাছিলে। আৰু এতিয়া যিহেতু ভগৱানে অকণমান মোৰ ফালে মূৰ তুলি চাইছে, মই ভাবিছোঁ মই মানুহৰ বাবে জীয়াম, যিহেতু মই মানুহ হয় আৰু দুদিনীয়া জীৱন কি কৰিম, ইমান যিখিনি দিছে ভগৱানে দিয়ে আছে, দিয়ে থাকিব আৰু অকণমান নিজৰ বাবে ৰাখি বাকীখিনি সমাজক বিলাম বুলি আগবাঢ়ি আহিছোঁ। তেনেকৈ আহিল আৰু মনত। হয় নহয়, মই আগৰে পৰা আপোনাৰ আইতাসকলে মোক হয়। চ' মই NGOৰ লগত আগৰে পৰা জড়িত আছোঁ। মই নিজাববীয়াকৈ মানুহক সহায় কৰিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ মই নিজাকৈ যাতে মই আৰু বহলভাৱে মানুহক সহায় কৰিব পাৰোঁ, সেইটো কাৰণে এই NGOটো খোলা হৈছে। আৰু মই অলপতে শিৱসাগৰতো গৈছিলোঁ, যিমানখিনি পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিছোঁ। এতিয়া আৰু